নমস্কাৰ কৰ্মচাৰীসকল আৰু সন্মানীয় অভিভাৱকসকল সকলোকে অনলাইন অসমত এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো যেন ভালেই আছে। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ যি সমাজবিদ্যা বিষয়টো আছে সেই সমাজবিদ্যা বিষয়টো 18 নম্বৰ যোনটো পাঠ যাৰ নাম হৈছে পৃথিৱীৰ পৰিৱেশ, সেই পাঠটিৰ অনুশীলনী যিকেইটা প্ৰশ্ন আছে আমি সেই প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। গতিকে সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চায় আৰু যদি কিবা আপোনালোকক আমাক ক'বলগীয়া থাকে বা কিবা যদি পাঠ আপোনালোকক লাগে তেনেহ'লে আমাক কমেণ্ট কৰিব, আমি সেই পাঠসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 18 নম্বৰ পাঠটিৰ অনুশীলনীত যি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আছে চমুকৈ উত্তৰ দিয়া। ইয়াৰ প্ৰথমটো আছে ক নম্বৰটো পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশ কেই প্ৰকাৰৰ? ইয়াৰ উত্তৰ হৈছে আমাৰ চৌপাশে থকা বস্তুবোৰ আৰু বস্তুবোৰে সৃষ্টি কৰা অৱস্থাটোকে পৰিৱেশ বুলিব পাৰি। পৰিৱেশ দুই প্ৰকাৰৰ। এক নম্বৰটো হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু দুই নম্বৰটো হৈছে মানৱ সৃষ্ট পৰিৱেশ। খ নম্বৰটো আছে প্ৰাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ তিনিটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ হৈছে শীতল মলয়া বতাহ, বিজুলী ঢেৰেকনিৰ বতৰ, বাৰিষা কালত নদীৰ পানী বাঢ়ি বানপানী হোৱা। এইটো হৈছে প্ৰাকৃতিক পৰিৱেশে সৃষ্টি কৰা এটা পৰিৱেশ। তাৰপিছত মানুহে সৃষ্টি কৰা পৰিৱেশৰ তিনিটা উদাহৰণ হৈছে এক গাড়ী মটৰৰ শব্দ, দুই সংগীতৰ মূৰ্ছনাই মনলৈ অনা আনন্দ আৰু 3 নম্বৰটো হৈছে সাপ্তাহিক বজাৰত মানুহৰ ব্যস্ততা। তাৰপিছত গ নম্বৰটো আছে বিষুৱীয় অঞ্চলত গৰম বেছি কিয়? ইয়াৰ উত্তৰ হৈছে বিষুৱীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে, সেয়ে এই অঞ্চলত গৰম বেছি। অৰ্থাৎ সূৰ্যৰ পোহৰ বিষুৱীয় অঞ্চলত কেনেধৰণে পৰে? একদম চিধা চিধিকৈ পৰে, ডাইৰেক্ট পৰে। গতিকে সেই অঞ্চলত কি হয়? গৰমটো বেছি হয়। তাৰপিছত ঘ নম্বৰটো আছে কোন অঞ্চলত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয়? ইয়াৰ উত্তৰ হৈছে মেৰু অঞ্চলত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয়। তাৰপিছত উঙটো আছে ইগলু কি? এস্কিম'সকলে কি খাই জীয়াই থাকে? ইয়াৰ উত্তৰ হৈছে বৰফেৰে সজা ঘৰবোৰক ইগলু বোলে। এস্কিম'সকলে মাংস খাই জীয়াই থাকে। তাৰপিছত প্ৰথমটো আছে মৰুভূমিত বাস কৰা মানুহে সৰ্বশৰীৰ কাপোৰেৰে ঢাকি লৈহে ফৰা চোকা কৰে কিয়? ইয়াৰ উত্তৰ হৈছে মৰুভূমিত বাস কৰা মানুহে ধূলি বতাহৰ পৰা ৰক্ষা পাবলৈ সৰ্বশৰীৰ কাপোৰেৰে ঢাকি লৈ ফৰা চোকা কৰে। অৰ্থাৎ মৰুভূমিত কি হয়? বতাহৰ ধুমুহা, আৰু সেই বতাহৰ ধুমুহাৰ পৰা বাচিবলৈ কি কৰে? মানুহে সৰ্বশৰীৰ কাপোৰেৰে ঢাকি লৈ চলা ফুৰা কৰে। তাৰপিছত দ্বিতীয়টো আছে স্থলমণ্ডল আৰু জলমণ্ডলক কিহে আৱৰি আছে? ইয়াৰ উত্তৰ হৈছে স্থলমণ্ডল আৰু জলমণ্ডলক বায়ুৰ এটা আৱৰণে আৱৰি আছে, আৰু সেই বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। তাৰপিছত বগীয়াজটো আছে পৃথিৱীৰ কোনটো অঞ্চলত বেছি গৰমো নাই ঠাণ্ডাও নাই? ইয়াৰ উত্তৰ হৈছে কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ওচৰ পাজৰে অঞ্চলত বেছি গৰমো নাই আৰু ঠাণ্ডাও নাই। এক নম্বৰ যিমানকেইটা প্ৰশ্ন আছে তাৰ উত্তৰ এইকেইটাই। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে অৰণ্য নাইকিয়া হ'লে পৰিৱেশত কি পৰিৱৰ্তন ঘটে? ইয়াৰ উত্তৰ হৈছে অৰণ্য নাইকিয়া হ'লে পৰিৱেশত বিভিন্ন পৰিৱৰ্তন ঘটে, যেনে এক গছ গছনি নাথাকিলে বৰষুণ কমি যায়। 2 নম্বৰ অক্সিজেনৰ মাত্ৰা হ্ৰাস পায় আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়। 3 নম্বৰ জীৱ জন্তুৰ খাদ্য কমি যায় আৰু বাসস্থান নোহোৱা হয়। 4 নম্বৰ জীৱ জন্তু নোহোৱা হয়। এয়াই হৈছে অৰণ্য নাইকিয়া হ'লে হোৱা কিছুমান পৰিৱৰ্তন। তাৰপিছত 3 নম্বৰত আছে বিল এখন পুতি পেলালে পৰিৱেশৰ কি পৰিৱৰ্তন ঘটে? ইয়াৰ উত্তৰ হৈছে বিল এখন পুতি পেলালে পৰিৱেশত ঘটা পৰিৱৰ্তনবোৰ হৈছে 1 নম্বৰ জীৱ জন্তুবোৰে পানী খাবলৈ নোপোৱা হয়। 2 নম্বৰ চৰাইবোৰে খাবলৈ মাছ আৰু পানী নোহোৱা হয়। 3 নম্বৰ মাছ পুঠি আৰু বিলত থকা পানীবোৰ নোহোৱা হয়। তাৰপিছত 4 নম্বৰটো আছে মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বিৰোধ এটাৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হিচাপে এনেদৰে লিখিব পাৰি যে মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰায় বিৰোধ দেখা যায়। মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বিৰোধ এটাৰ উদাহৰণ হৈছে আমাৰ পৰিৱেশৰ গছ গছনি আদি হৈছে প্ৰাকৃতিক পৰিৱেশৰ উপাদান। সেই গছ গছনিয়ে আমাক কি কৰে? অক্সিজেন দিয়ে, খাদ্য দিয়ে, কাঠ বা খৰি আদি দিয়ে, আৰু জীৱ জন্তুক কি কৰে? বাসস্থান আৰু খাদ্য দিয়ে। তেনে গছ গছনিৰে ভৰা ঠাইত গছ গছনি কাটি যদি কল কাৰখানা বনোৱা হয় তেতিয়া সেই ঠাইত অক্সিজেনৰ মাত্ৰা কমিব, জীৱ জন্তুৰ খাদ্য আৰু বাসস্থান নোহোৱা হ'ব আৰু প্ৰকৃতিৰ পৰা পোৱা অন্য উপাদানবোৰো নোহোৱা হ'ব। 4 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ ইমানখিনি লিখিলেই হৈ যাব। তাৰপিছত 5 নম্বৰটো আছে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষা কৰাকে প্ৰাকৃতিক ভাৰসাম্য বোলা হয়। মানুহ আৰু প্ৰকৃতি দুয়োটাৰে এটাৰ লগত আনটোৰ সম্পৰ্ক আছে। প্ৰকৃতিৰ পৰা মানুহৰ আৰু জীৱ জন্তুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লাভ কৰি থাকিবলৈ হ'লে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাটো অতি
কৈ আৱশ্যক ইয়াৰ বাবে যধে মধে গছ কটা বন্ধ কৰিব লাগিব এজোপা গছ কাটিলে দুজোপা গছ ৰুব লাগিব বিল জলাশয়বোৰ পুতা বন্ধ কৰিব লাগিব কল কাৰখানাবোৰ য'তে ত'তে বনোৱা বন্ধ কৰিব লাগিব মানৱ জীৱন জীয়াই থাকিবলৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো আছে খালী ঠাই পূৰ কৰা ইয়াৰ প্ৰথমটো আছে ক নম্বৰটো আছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলত থকা জীৱবোৰক লৈ পৃথিৱীৰ দেশ ইয়াৰ উত্তৰ হৈছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলত থকা জীৱবোৰক লৈ পৃথিৱীৰ জীৱমণ্ডল গঠিত ইয়াত গঠিত বুলি থাকি গৈছে চাগে তোমালোকে লিখি ল'বা এইটো তাৰপিছত খটো আছে জীৱৰ চৌপাশে থকা অৱস্থাটোৱেই দেশ ইয়াৰ উত্তৰ হৈছে জীৱৰ চৌপাশে থকা অৱস্থাটোৱেই পৰিৱেশ তাৰপিছত 7 নম্বৰটো আছে এই চেপ্টাৰটো শেষৰটো প্ৰশ্ন হৈছে অৰণ্য ধ্বংস ৰোধ কৰিবলৈ আমি কি কৰিব লাগে ইয়াৰ উত্তৰ হৈছে অৰণ্য ধ্বংস ৰোধ কৰিবলৈ আমি অৰণ্য সংৰক্ষণ কৰিব লাগিব আৰু ইয়াৰ বাবে আমি কৰিব লগা কামবোৰ হৈছে 1 গছ-গছনি কটা বন্ধ কৰা 2 নম্বৰ গছ পুলি ৰোৱা 3 নম্বৰ অৰণ্যৰ বিষয়ে মানুহক সচেতন কৰা আৰু 4 নম্বৰ পৰিৱেশ অনিষ্টকাৰী কাম বন্ধ কৰা বা সীমিত কৰা এয়াই আছিল অৰণ্য ধ্বংস ৰোধ কৰিবলৈ আমি ল'বলগীয়া কিছুমান প্ৰচেষ্টা এয়াই আছিল এই পাঠ্যৰ প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকক যদি এই পাঠ্যৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিব আমি সেইসমূহ দিবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে লাভ কৰি থাকে আৰু যদি কিবা ভুল পাইছে তেনেহ'লে আমাক দেখুৱাই দিব যাতে সেই ভুলবোৰ আমি আগন্তুক দিনবোৰত নাইকিয়া কৰিব পাৰোঁ গতিকে আজিলৈ ইমানেই ধন্যবাদ